নমস্কাৰ, আমি বৰ্তমান উপস্থিত আছোঁ আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত বঙৰা ইছলামপুৰত আৰু ইতিমধ্যে প্ৰশাসনে ইয়াতে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হ'ল উচ্ছেদ অভিযানৰ দৃশ্যাৱলী। যি জনজাতীয় বেষ্টনীৰ লগতে চৰকাৰী ভূমিত অভিযোগ উঠিছে। ইয়াতে কিছু ব্যক্তিয়ে তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছিলে, তেওঁলোকে বসবাস কৰাৰ কাৰণে তেওঁলোকে ঠাই উলিয়াইছিলে আৰু প্ৰশাসনে জাননী জাৰি কৰা অনুসৰি আজি ইয়াতে উচ্ছেদ অভিযান আৰম্ভ হৈছে। আজি ৰাতিপুৱা 10 বজাৰ পৰা ইয়াতে উচ্ছেদ আৰম্ভ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। ইতিমধ্যে কেইবাখনো এক্সিলেভেটৰেৰে ইয়াতে উচ্ছেদ আৰম্ভ হৈছে। এয়া মই দৃশ্যাৱলী দেখুৱাবলৈ মই সতীৰ্থক অনুৰোধ জনাইছোঁ। এয়া হ'ল বঙৰা ইছলামপুৰৰ দৃশ্যাৱলী। এয়া চাওক, প্ৰশাসনে জনোৱা মতে এয়া হ'ল অবৈধ তেওঁলোকৰ দখল, কিন্তু স্থানীয় ব্যক্তিসকলে কোৱা মতে তেওঁলোকে হেনো ইয়াতে ভূমি ক্ৰয় কৰিছিলে আৰু সেয়া অনুসন্ধানত আচল তথ্য পোহৰলৈ আহিব। কিন্তু আমি বৰ্তমান যি ইয়াতে পৰিস্থিতি উদ্ভাৱন হৈছে আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মই আগলৈ দেখুৱাবলৈ দিছোঁ। এয়া হ'ল প্ৰশাসনে ইয়াতে বৰ্তমান গিজগিজাই আছে আৰু আমি আপোনালোকক জনাব বিচাৰিছোঁ যে বৰ্তমান কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ ইয়াতে সূচনা হোৱা নাই। শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান আৰম্ভ হৈছে। ইয়াৰে স্থানীয় যিখিনি বসবাস কৰা লোক আছিল তেওঁলোকে যিমান সম্ভৱ ইয়াৰে ঘৰবিলাক তেওঁলোকে নিজে ভাঙি আঁতৰি গৈছে আৰু এয়া হ'ল উচ্ছেদৰ যি দৃশ্যাৱলী মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি আজাৰা থানাৰ অন্তৰ্গত বঙৰা ইছলামপুৰত প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। এতিয়ালৈকে কেইবাটাও ঘৰ প্ৰশাসনৰ ফালৰ পৰা ভাগি পেলোৱা হৈছে। প্ৰশাসনৰ মতে এইবিলাক অবৈধ। ইয়াতে জনজাতীয় বেষ্টনীৰ লগতে অবৈধভাৱে চৰকাৰী ভূমিত বসবাস কৰা বুলি অভিযোগ উঠি আহিছিলে। আজি সেই অভিযোগৰ ওপৰত ভিত্তি কৰি প্ৰশাসনে ইয়াতে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আজাৰা থানাৰ অন্তৰ্গত বঙৰা ইছলামপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ। আজি ৰাতিপুৱা 10 বজাৰ পৰা বঙৰা ইছলামপুৰত আৰম্ভ হয় উচ্ছেদ অভিযান। চাওক দৃশ্যাৱলী। উল্লেখ্য যে এই স্থানত বসবাস কৰা লোকক প্ৰশাসনে উচ্ছেদৰ জাননী দিয়াক কেন্দ্ৰ কৰি কিছুদিন আগতে এচাম ব্যক্তিয়ে আৰক্ষীক আক্ৰমণ কৰিছিল। আজাৰা থানাৰ অন্তৰ্গত বঙৰা পাচনিয়াপাৰা ইছলামপুৰৰ আজিৰ এই দৃশ্য। চাওক পুনৰ দৃশ্যাৱলী। জানিব পৰা মতে দীৰ্ঘদিন ধৰি আজাৰা থানাৰ অন্তৰ্গত বঙৰা পাচনিয়াপাৰা ইছলামপুৰ অঞ্চলত একাংশ লোকে বাস কৰিবলৈ লোৱা ভূমিৰ য'ত যথেষ্ট সংখ্যক ভূমিয়েই চৰকাৰী ভূমিৰ লগতে জনজাতীয় বেষ্টনীৰ ভূমি। আজি এই অঞ্চলটোত প্ৰশাসনে উচ্ছেদ কৰিবলৈ লোৱা দৃশ্যাৱলী। আৰু আমি অনাগত সময়ত ইয়াৰে আৰু অধিক খবৰ আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।